হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? এয়া মোৰ বাগানত দেখিছেনে হাইড্ৰেঞ্জিয়া গছ। ইয়াক সাধাৰণতে ফৰগেট মি নট বুলিও কোৱা হয়। বাগানত হাইড্ৰেঞ্জিয়া এজোপা নাথাকিলে সাধাৰণতে বাগানখন আধৰুৱা নিচিনা লাগে। ই ঠাণ্ডা জলবায়ু গছৰ কাৰণে ইয়াক ৰ'দৰ পৰিমাণটো কম লাগে। ৰাতিপুৱা 2-3 ঘণ্টা সময় য'ত পালেই যথেষ্ট। ইয়াক পানীৰ পৰিমাণটো অলপ বেছি লাগে। সেইকাৰণে মাটি প্ৰস্তুত কৰোঁতে সাৰ আৰু মাটিৰ লগত কোকোপিটৰ পৰিমাণটোও থাকিব লাগিব। হাইড্ৰেঞ্জিয়া সাধাৰণতে এজোপা গছতে ভেৰাইটিজ কালাৰ হয় আৰু হোৱাৰ কাৰণ হ'ল ইয়াৰ মাটিৰ pH-ৰ ওপৰত কালাৰ নিৰ্ভৰ কৰে। এচিডিক হ'লে ব্লু হয়, এলকেলাইন হ'লে পিংক হয় আৰু নৰ্মেল মাটিত সাধাৰণতে হোৱাইট আৰু গ্ৰীণ হয়। আৰু ৰেড কৰিবলগীয়া হ'লে মাটিত আইৰণৰ পৰিমাণটো বঢ়াব লাগিব। তেনেদৰে পুলিটো আনি প্ৰথমতে মাটি তেনেদৰে প্ৰস্তুত কৰি লগালেহে তেনেদৰে ডিফাৰেণ্ট কালাৰত ফুলিব। এচিডিক কৰিবলৈ হ'লে পাতপচা সাৰ আৰু কফি দিব লাগিব। এলকেলাইন কৰিবলৈ হ'লে চূণ আৰু ছাই দিব লাগিব আৰু আইৰণৰ পৰিমাণটো বঢ়াবলৈ হ'লে আইৰণ ডাষ্ট দিব লাগিব।